কিন্তু হাতুড়বিদ কেইজনমানে পাইছে পোৱা নাই। আমি কেৱল উপযুক্ত মঞ্চটো পোৱা নাই কাৰণেহে আমি নাওখনত ইমান এক্সপাৰ্ট, প্ৰত্যেক বছৰে বাইচাকাল খেলা পাতোঁ, কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ত আমি খেলিবলৈ যোৱাৰ সুযোগটো পোৱা নাই। এইবিলাক আমাৰ এটা মানে ব্ৰিজটো হৈ উঠা নাই, মানে যোগসূত্ৰটো আমাৰ হৈ উঠা নাই। কিন্তু হ'ব, চৰ্চাটো ৰাখিব লাগিব, নহ'লে এইটো যদি ইয়াতে স্থিমিত কৰি দিয়ে, নাইকিয়া কৰি দিয়ে, ভৱিষ্যতে সেই যোগসূত্ৰ স্থাপনটো নহ'বগৈ। গতিকে নিজৰ সন্তানৰ জৰিয়তে যাতে আপোনালোকে সাউথ বৰপেটা হাইস্কুল ভেঞ্চাৰ অৱস্থাতে ইতিমধ্যে ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে। অধুনালুপ্ত বাগমাৰা সমষ্টি তথা নৱগঠিত চেঙা সমষ্টি বাগমাৰা চৰগাঁও পঞ্চায়তৰ এলেকাধীন পূব বাগমাৰাত অৱস্থিত এই সাউথ বৰপেটা হাইস্কুলখনত যথেষ্ট দিনীয়া শৈক্ষিক সংগ্ৰাম এনেকুৱা মনত আছে আৰু এই অঞ্চলৰ বিদ্যানুৰাগী আৰু শিক্ষানুৰাগী ব্যক্তিসকলৰ ঐকান্তিক প্ৰচেষ্টা এই অনুষ্ঠানটো গঢ় লৈ উঠিছে। আৰু এই অনুষ্ঠানে যি সংগ্ৰামৰ মাজেৰে হ'লেও আজিৰ দিনলৈকে শৈক্ষিক ক্ষেত্ৰখনত যিমান অৱদান আগবঢ়াইছে আমি জানি আমি শুনি আমি আজি প্ৰথমবাৰৰ কাৰণে আহি খুব আনন্দিত হৈছোঁ। যোৱাবেলি তেওঁলোকে ৰূপালী জয়ন্তী বৰ্ষ পাৰ কৰিছে আৰু ৰূপালী জয়ন্তী খুব উলহ মালহেৰে উদযাপন কৰিছিল। আমি যোৱাবেলি আহিব নোৱাৰিছিলোঁ, কিন্তু এইবেলি আহি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকা সকলোৰে সৈতে মত বিনিময় কৰিবলৈ পাই যথেষ্ট আনন্দিত। চাৰিখন বিদ্যালয় বেচৰকাৰীভাৱে 26টি বছৰ অতিক্ৰম কৰিলে বিনা বেতনেৰে। আগন্তুক বিধানসভা আমি অহা দিনত কি উত্থাপন কৰিব? আমাৰ দলৰ তৰফৰ পৰা ভেঞ্চাৰ স্কুলৰ সমস্যা লৈ আপোনাৰ কাহিলীপাৰালৈকে আন্দোলনৰ কাৰ্যসূচী আমি ইতিমধ্যে ঘোষণা কৰিছোঁ। আৰু বিধানসভাত আমাৰ দলৰ পৰা আপোনালোকে জানে আমি সময়ে যেতিয়া বিধানসভা হয় এই বিষয়টো সদায় উত্থাপন কৰিয়ে আহিছোঁ। আজি চাওক বাগমাৰা চহৰত এই অনুষ্ঠান আজি ঘাটনাবাইটি আমাৰ কাষতে গ'লে গোটেই গাঁও পঞ্চায়ততকৈ এখনো হাইস্কুল নাছিল, ধৰ্মপুৰতো এখনো হাইস্কুল নাই। এই গোটেই ভেঞ্চাৰৰ ভিতৰতে থকা হাইস্কুলখিনি যদি কনচিডাৰ কৰিলেহেঁতেন তথাপি এখন গাঁও পঞ্চায়ত এখন হাইস্কুল হ'লেহেঁতেন। এই স্কুলত যথেষ্ট সংখ্যক এনৰলমেণ্ট থকাৰ পিছতো যোৱাবেলি আগৰবেলি 90জন ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছে। গতিকে ছাত্ৰ ছাত্ৰী ইয়াতে আছে, চাহিদা আছে অনুষ্ঠানত। তাৰপিছতো চৰকাৰে এওঁলোকৰ প্ৰতি সদায় দৃষ্টি চোৱাটো উচিত। সময়ৰ আহ্বান কেৱল এই মানুহখিনি চাকৰিৰ কাৰণে নহয়, এই অঞ্চলত মাধ্যমিক পৰ্যায়ৰ শিক্ষা বিস্তাৰৰ কাৰণে এটি গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে হ'লেও সেই অনুষ্ঠানবিলাক এতিয়া যিসমূহ অনুষ্ঠান সংগ্ৰামৰ মাজেৰে জীয়াই আছে সেইবিলাকক পুনৰুজ্জীৱিত তথা প্ৰাধিকৰণ কৰিব। ছাৰ, আগৰ যিটো শিক্ষাৰ ব্যৱস্থা আছিল বৰ্তমান শিক্ষা ব্যৱস্থাৰ মাজত আপুনি কি ক'ব? আগৰ যি শিক্ষা ব্যৱস্থা আছিল বৰ্তমান শিক্ষা ব্যৱস্থাৰ আপুনি এই বিষয়ে কি ক'ব?